ইপিনে মাজুলীৰ নতুন কমলাবাৰী সত্ৰত চাঞ্চল্যকৰ ঘটনা। সত্ৰত চুৰি কাণ্ডৰে জড়িতৰ সন্দেহত এজনক আটক কৰা হ'ল। চোৰে তলা ভাঙি লুটিছিল বহু মূল্যৱান অলংকাৰ। সত্ৰখনৰে বৈষ্ণৱদেৱ বৰাক সোধা পোছাৰ বাবে আটক কৰা হৈছে। ঘটনাৰ পাছতে শোকত ভাগি পৰিছে সত্ৰখনৰ ভকত বৈষ্ণৱ। সবিয়ে জানিম আমি যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ ৰজনীকান্ত বৰদলৈৰ ওচৰলৈ। ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ ভকত বৈষ্ণৱসকলৰ মাজত এক চাঞ্চল্য বিৰাজ কৰিছে। এই সত্ৰখনৰ বুঢ়া ভকত প্ৰভাত চন্দ্ৰ বুঢ়া ভকতৰ বহাত মঙলবাৰৰ দিনৰ ভাগতে আচলতে চোৰে লুটপাট চলোৱাৰ পাছত ইয়াৰ পৰা মূল্যৱান সা সম্পত্তি লৈ যোৱাৰ পাছত সত্ৰৰ চাৰিহাতীৰ যিসকল ভকত বৈষ্ণৱ আছে, উদাসীন পৰম্পৰাৰে তেওঁলোকে গোটেই জীৱন যিহেতু ইয়াতে পাৰ কৰিছে, গুৰু সংস্কৃতিৰ অপূৰ্ব যিসমূহ কলা সংস্কৃতি তেখেতসকলে ধৰি ৰাখিছে আৰু এনে এক অৱস্থাৰ মাজত এই আধ্যাত্মিক পৰিৱেশৰ মাজত সত্ৰীয়া যি আদৰ্শৰ এই বৈষ্ণৱ পৰম্পৰাৰ মাজত এতিয়া চোৰৰ দৃষ্টি পৰিছে। মই প্ৰভাত চন্দ্ৰ বুঢ়া ভকত আছে, মই তেখেতৰ পৰাই প্ৰথমে জানিব বিচাৰিম ঘটনাটো কি হৈছিল আপোনাৰ পৰা জানিব বিচাৰিম। মই অসম লাইভ 24ৰ ঢেকীয়াখোৱা বৰনামঘৰত ভাওনা সমাৰোহ হৈছিল আৰু তালৈ সামৰণি অনুষ্ঠানলৈ মোক আয়োজকসকলে নিমন্ত্ৰণ কৰিছিলে। মই তালৈ গ'লোঁ আৰু ইতিমধ্যে মোৰ বহাত দুজন আছিল। এজন ঘৰুৱা কামত ব্যস্ত, আমি গো পালনো কৰোঁ, আমি কৃষিজীৱী মানুহ, বিভিন্ন কামত ব্যস্ত হৈ তেওঁ আছিলে আৰু তেওঁতকৈ সৰু এজন আছিলে, তেওঁ বিদ্যালয়লৈ গ'ল আৰু সেই সুযোগতে দিনৰ ভাগতেই আলমাৰি ভাঙি চোৰে অমূল্য সম্পদ লৈ গুচি গ'ল। আগতেও এই সত্ৰত আৰু মোৰ বহাত কেইবাবাৰ পইচা চুৰি হৈছে, তলা ভাঙিও নিছে, বিভিন্নজনৰ বহাত নিছে, কিন্তু সত্ৰৰ ঐতিহ্য ৰক্ষা হৈ থাকক, সত্ৰৰ বদনাম নহওক বুলি এই কথাবিলাক আমি আৰু প্ৰশাসন বা আৰক্ষী প্ৰশাসনৰ ওচৰলৈ যোৱা নাই। ভগৱানে সুমতি দিয়ক এইটোকে আমি কামনা কৰি আছিলোঁ। কিন্তু এতিয়া যোৱা মঙলবাৰৰ দিনা যিটো ঘটনা সংঘটিত হ'ল, অত্যন্ত দুৰ্ভাগ্যজনক। এইটো কেৱল মোৰে দুৰ্ভাগ্যজনক নহয়, অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে সোণৰ অলংকাৰ নিছে, যি অলংকাৰ ঐতিহ্যপূৰ্ণ, এইটো আমি ভাওনাত ব্যৱহাৰ কৰোঁ, মতামণি বুলি কয়, সোণৰ আছিল আৰু ৰূপৰ টকা লৈ গুচি গৈছে। এইবিলাক প্ৰায় 300 বছৰীয়া পুৰণি সম্পদ সত্ৰত পুৰুষে সংৰক্ষণ হৈ আহিছে। গতিকে এইটো মোৰ ব্যক্তিগত ক্ষতি হোৱা নাই, সমাজৰ হৈছে, সত্ৰৰ হৈছে, অসমীয়া সমাজৰ হৈছে। আৰু অন্য হাতেদি মই এতিয়াও কৈছোঁ, যি এই কামটো কৰিছে, মই লাগিলে বিনিময়ত ৰাইজৰ পৰা ভিক্ষা কৰি হ'লেও তেওঁক কিবা এটা দিম, এই বস্তুখিনি ঘূৰাই দিয়ক, এইটো মই আহ্বান জনাইছোঁ। আৰু পুলিচ প্ৰশাসনে, মাজুলী আৰক্ষী থানাই আহিছে, বাৰম্বাৰ তেখেতসকল ইয়ালৈ আহিছে, পৰ্যবেক্ষণ কৰিছে, তেখেতসকলে তথ্যসমূহ সংগ্ৰহ কৰিছে আৰু তেখেতসকলে চোৰ উলিয়াব পাৰিম বুলি মোক কথাও দিছে আৰু এইটো মই আশা কৰিছোঁ। গতিকে পুনৰ মই আহ্বান জনাইছোঁ, সাংবাদিকসকলেও যথেষ্ট সহযোগিতা আগবঢ়াইছে, সকলোৱে ক্ষুণ্ণ হৈছে। সত্ৰ বৰ্তি থাকিব লাগিব। উদাস প্ৰথাটো আমি এই কমলাবাৰী সত্ৰ মাধৱদেৱ মহাপুৰুষৰ আৰ্হিৰে উদাস প্ৰথাটো আজি পৰ্যন্ত বৰ্তি আছে। কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰা 350 বছৰতকৈ অধিক কাল হ'ল, এনেকৈয়ে বৰ্তি আছে। যদি ইয়াত চোৰৰ উপদ্ৰৱ হয়, দুষ্টৰ উপদ্ৰৱ হয়, ডকাইতৰ উপদ্ৰৱ হয়, যদি আমাৰ সম্পদসমূহ আমি যদি সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ, তেন্তে সত্ৰ কেতিয়াও জীয়াই নাথাকিব। আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, গুৰু সংস্কৃতিৰ যিসমূহ এই কৃষ্টি সংস্কৃতি আপোনালোকে ধৰি ৰাখিছে আজীৱন, গোটেইটো উৰেটো জীৱন আপোনালোকে ইয়াতেই কাম কৰি আছে আৰু গুৰুজনাৰ সেই সৃষ্টিৰাজিক ধৰি ৰাখিছে। কালি এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। এইটো আমি অত্যন্ত দুখিত, যিহেতু আমাৰ পুৰণি সম্পদ আমাৰ হেৰাই গৈছে। বাহিৰৰ মানুহে আহি আমাৰ পুৰণি সম্পদবোৰ চায় বা তেওঁলোকে লিখি পঢ়ি লৈ যায়, কিন্তু সেই পুৰণি সম্পদটো নাইকিয়া হৈছে। আৰু মই আপোনাৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ, যাতে এই পুৰণি সম্পদটো তেখেতসকলে ঘূৰাই দিয়ে। আৰু যি কি নহয়, যিয়েই নহওক, চোৰ কৰিছে, ডকাইত কৰিছে,
তেওঁলোকৰ যদি প্ৰকৃততে হয় তেন্তে উপযুক্ত শাস্তি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। পূৰ্বেও আচলতে ইয়াত চুৰিকাণ্ড সংঘটিত হৈছে, যিহেতু ভকতসকলে ইয়াত আজীৱন তেখেতসকলে ইয়াতেই থাকে আৰু তেওঁলোকৰ যিহেতু ইয়াত এটা কালি ভয়ংকৰ ঘটনা সংঘটিত হৈছে, হয়তো তেখেতসকলে ইয়াত থকাৰ কাৰণে কালিৰ পৰাই জানিব পাৰিছোঁ আচলতে তেওঁলোকে প্ৰাণৰ আশংকাটো ভোগা পৰিলক্ষিত হৈছে। এইটো বৰ দুৰ্ভাগ্যজনক কথা। আমাৰ যিটো পুৰণা সম্পদ হেৰাই গ'ল, পুৰণা সম্পদ হেৰাই যোৱাই নহয়, আমাৰ বৈষ্ণৱসকলৰো এতিয়া আমাৰ প্ৰাণলৈ অলপ সংশয় আহিছে। কাৰণ অতীজৰ পৰা আজি 6-7 বছৰৰ পৰা এই আমাৰ কেইবেঘৰতো এনেকৈ ডকাইতি কৰিছে। আমি সত্ৰৰ অনুষ্ঠানৰ মৰ্যাদাৰ কাৰণে বাহিৰলৈ ক'বলৈ যোৱা নাই। এতিয়া এই যি সম্পদসমূহ হেৰালে সেইটো অকল সিজন বুঢ়া ভকতৰে নহয়, আমাৰ সকলোৰে। গতিকে ইয়াৰ উচিত বিচাৰ কৰি ইয়াৰ কিবা এটা সু পৰামৰ্শ কৰিব বুলি মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। ইতিমধ্যে আৰক্ষীয়ে এজনক সন্দেহজনকভাৱে ইয়াৰ পৰা আটক কৰি লৈ যোৱা দেখিছোঁ আৰু তেখেতক সোধপোছৰ কাৰণে লৈ গৈছে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হয়তো সত্ৰৰ ভিতৰত কোনো লোকে জনা মানুহেই হয়তো এনে ঘটনা সংঘটিত কৰিব পাৰে। গোটেই ঘটনাটো কি হ'ব পাৰে বুলি আশা কৰোঁ? আমি ভাবিছোঁ মানে সত্ৰৰ ভকতৰ ল'ৰাই নিব পাৰিব বুলি পেলাই, কিন্তু আমি মানে কাৰো নাম দিয়া নাইকিয়া। নাম মানে সন্দেহ দেখা নাই যেতিয়া কেনেকৈ নাম দিম, সেইকাৰণে প্ৰশাসনৰ মানুহ আহি পেলাই গোটেই তদন্ত কৰিছে মেলিছে, চাইছে, আমাক সুধিছে, সেয়েহে নিছে। আপোনাৰ কিবা নিছিলে নেকি আগতে? মোৰ আগতে পইচা কেইবাবাৰো নিছে, তাৰমানে তলা মাৰি থ'ব নি আকৌ তলা গোটেই খুলি পেলাই আলটাচ ভাঙি পেলাই লৈ যায়। তাৰমানে আপোনালোকে সত্ৰত ব্যস্ত থাকোঁতে সত্ৰত ব্যস্ত থাকোঁতে মানুহ নাইকিয়া অৱস্থাতে লৈ গুচি যায় এইবিলাক। এতিয়া মানে বস্তু ৰাখিবলৈকে টান হৈছে। নিশ্চয়কৈ আচলতে 14 প্ৰসংগকে ধৰি সত্ৰৰ যিসমূহ ৰীতি নীতি আছে, এই ৰীতি নীতিৰ সৈতে ভকত বৈষ্ণৱসকল ব্যস্ত হৈ থাকে আৰু তেনে এক সুযোগ গ্ৰহণ কৰি আচলতে চোৰৰ এই চকু পৰে এই সত্ৰৰ ভকতসকলৰ যিসমূহ পুৰণি সম্পদ, এই সম্পদসমূহ লৈ যোৱাৰ কাৰণে আচলতে বহু বছৰৰ পৰা আচলতে এই চোৰে এই ঘটনা সংঘটিত কৰি আহিছিল। আৰু শেহতীয়াকৈ যি এক ঘটনা সংঘটিত হ'ল, সমগ্ৰ মাজুলীতে আচলতে বৈষ্ণৱ সংস্কৃতিৰ প্ৰতি অহা এই যি অশনি সংকেত, গুৰু সংস্কৃতিক কুঠাৰাঘাত কৰিবলৈ যি এক চক্ৰান্ত কৰিছে, এই ঘটনাত আচলতে মৰ্মাহত হৈ পৰিছে ঐতিহ্যমণ্ডিত সত্ৰখনৰ বুঢ়া ভকতৰ চকুলো দেখিবলৈ পোৱা গৈছে। ইয়াতকৈ আৰু দুখজনক ঘটনা একো হ'ব নোৱাৰে। আৰু ইতিমধ্যে আৰক্ষীয়ে এই সত্ৰখনৰ পৰাই আজিৰ পুৱাৰ ভাগতে দেখা পোৱা গৈছে এজন লোকক আচলতে এজন বৈষ্ণৱ বুলিয়েই কৈছোঁ, এই এজন বৈষ্ণৱক ইয়াৰ পৰা আচলতে সন্দেহবশতঃ আটক কৰি লৈ গৈছে। আৰক্ষীৰ অনুসন্ধানত আচলতে এই দুষ্কাৰ্য আচলতে সত্ৰৰ ভকতেই অথবা কোনে কৰিছে, পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব। আৰু আৰক্ষীয়ে নিশ্চিত তেখেতসকলক অভয় বাণী দিছে, যিহেতু যিকোনো কাৰণতেই এই চোৰক আচলতে আটক